উজনি অসমৰ বানবিধ্বস্ত শিৱসাগৰৰ কাষত পুনৰ থিয় দিছে নামনি অসমৰ বঙাইগাঁওবাসী। এইবাৰ সহায়ৰ নতুন অধ্যায় লিখিছে বঙাইগাঁও জিলাৰ কাকৈজানাৰ প্ৰায় 50 জন যুৱকে। হাতত কোৰ, বেলচা আৰু ঝাৰু লৈ তেওঁলোকে নামি পৰিছে চাফাই কামত। বানৰ পলসে পুতি পেলোৱা বহু ঘৰ চাফা কৰাৰ লগতে তেওঁলোকে পৰিষ্কাৰ কৰিছে নামঘৰ, বিদ্যালয় আৰু ৰাজহুৱা স্থান। এই স্বেচ্ছাসেৱক দলটোৱে দৰিকিয়াল মজলীয়া বিদ্যালয় আৰু দৰিকিয়াল বৰনামঘৰ সম্পূৰ্ণৰূপে চাফ চিকুণ কৰে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বানে বিধ্বস্ত কৰি যোৱাৰ পিছত সমগ্ৰ অসমৰ ৰাইজে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটবাসীৰ ৰাইজৰ কাষত থিয় দি কিছু সাহস দিছে আৰু অন্নৰ কাৰণে যিটো সময়ত আমি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটবাসীয়ে ককবকাই থাকিব লাগিছিল, তেনে সময়তে সমগ্ৰ অসমত উজনিৰ পৰা নামনিলৈকে, শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজে আহি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটবাসী ৰাইজক যি সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি কৃতজ্ঞ। আমি ইতিমধ্যে ঘৰলৈ ঘূৰি যোৱাৰ পিছত ৰাজপথৰ পৰা যেতিয়া আমি ঘৰলৈ গৈছোঁ, তাৰ পাছত স্কুল কলেজবিলাক, আমাৰ নামঘৰ, মছজিদবিলাকত যিটো বান বিভীষিকা পৰিৱেশৰ মাজত পলসৰ কাৰণে গোটেই নামঘৰ বা স্কুলবিলাক এআঁঠুলৈকে হৈছে, পলস পৰিছে। এতিয়া বঙাইগাঁও জিলাৰ পৰা এটা 50জনীয়া এটা শক্তিশালী দলে আহি শিৱসাগৰ জিলাৰ এই শিলাকুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ঠাইত তেওঁলোকে শ্ৰমদান কৰিছে। আজি দৰিকিয়াল বৰনামঘৰত তেওঁলোকে শ্ৰমদান কৰি চাফ চিকুণ কৰাৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰিছে। দৰিকিয়াল মজলীয়া বিদ্যালয়টো তেওঁলোকে চাফ চিকুণ কৰি স্কুলখনলৈ ছাত্ৰ ছাত্ৰী যাব পৰাকৈ এটা পৰিৱেশ তেওঁলোকে সূচনা কৰিছে। তাৰ বাবে আমি শিৱসাগৰবাসী ৰাইজ হৈ তেওঁলোকক ধন্যবাদ দিছোঁ। তেওঁলোকৰ যথেষ্ট পৰিকল্পনা আছে। শিৱসাগৰ জিলাখনৰ বহু বিদ্যালয়, মহাবিদ্যালয় বা নামঘৰ, মন্দিৰ, মছজিদত গৈ তেওঁলোকে সেৱা কৰাৰ, শ্ৰমদানেৰে সেৱা কৰাৰ এটা মনোভাৱ লৈ আহিছে। আমি বঙাইগাঁওবাসীৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। আহি থকা দিনত এনেকুৱা সংকটপূৰ্ণ মুহূৰ্তত আমি বা আমাক বানে বিধ্বস্ত কৰি যোৱা অঞ্চলবিলাকে পুনৰ জি উঠিবৰ কাৰণে তেওঁলোকৰ যি আমাক সহযোগিতা, তাৰ বাবে আমি সাহস পাইছোঁ। আমি বঙাইগাঁও জিলাক ধন্যবাদ জনাইছোঁ। আমি ভাষাৰে ক'ব নোৱাৰোঁ। অনাদি অনন্ত কাললৈকে আমি সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত কৃতজ্ঞ, বঙাইগাঁও জিলাবাসীৰ ওচৰত আমি কৃতজ্ঞ। অলপ দিনৰ আগতে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এটা খুব অন্ন, চাউল, দাইল, আলু, মিঠাতেল, পিঁয়াজকে আৰম্ভ কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী তেওঁ শিৱসাগৰ জিলাখনৰ বিভিন্ন প্ৰান্তত, চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত তেওঁলোকে যোগান ধৰিছিল বানপীড়িত ৰাইজৰ ওচৰত। আৰু এতিয়া বঙাইগাঁও জিলাক প্ৰতিনিধিত্ব কৰি 50জনীয়া এটা শক্তিশালী দল আহি পেলাই এই অঞ্চলবিলাকত তেওঁলোকে বিদ্যালয়বিলাকত, মহাবিদ্যালয়বিলাকত, উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাকত, নামঘৰ, মন্দিৰ, মছজিদত তেওঁলোকে শ্ৰমদান কৰি পেলাই আকৌ আধ্যাত্মিক চিন্তাৰ চৰ্চাৰে আগবাঢ়িব পৰাকৈ, ৰাইজ নামঘৰলৈ যাব পৰাকৈ আৰু উঠি অহা নতুন প্ৰজন্মৰ কণ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়, মহাবিদ্যালয়লৈ যাব পৰাকৈ তেওঁলোকে এটা ভাল পৰিৱেশ কৰিছে। তেওঁলোকে ব্লিচিং পাউডাৰ লৈ আহিছে, তেওঁলোকে ফেনাইল লৈ আহিছে, গছ কাটিবৰ কাৰণে তেওঁলোকে মেচিন লৈ আহিছে। কোনোবাই যদি গছ পৰি পেলাই আমাৰ অঞ্চলবিলাকলৈ যাতায়াত বন্ধ কৰি আহিছে, সেই যাতায়াত তেওঁলোকে মুকলি কৰিবৰ কাৰণে ব্যৱস্থা লৈছে। তেওঁলোকৰ পৰিকল্পনা খুব সুন্দৰ। আমি শিৱসাগৰবাসী ৰাইজ হিচাপে তেওঁলোকক পুনৰবাৰ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু আমি জীয়াই থাকিবৰ কাৰণে এই দুৰ্ভগীয়া এই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাখনৰ ৰাইজে জীয়াই থাকিবৰ কাৰণে তেওঁলোকৰ কৰ্মৰ যোগেদি আমি সাহস কৰোঁ। অভয়পুৰীৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, ট্ৰেণ্ড 29।